কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত অঘটন কাৰ্যালয় চৌহদত ৰখাই থোৱা বাহনত মৃতদেহ উদ্ধাৰ AS01 GB 3394 নম্বৰৰ আৰ্টিকা বাহনৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহ মৃত ব্যক্তিগৰাকী চাংচাৰীৰ হৰিপদ দাস বুলি চিনাক্ত ব্যক্তিগৰাকী বাহনখনৰ চালক বুলি জানিব পৰা গৈছে ঘটনাক কেন্দ্ৰ কৰি আয়ুক্ত কাৰ্যালয়ৰ চৌহদত হোৱা দোৱা পৰিস্থিতি ব্যক্তিগৰাকীয়ে ষ্ট্ৰোক কৰাৰ সন্দেহ কৰিছে চিকিৎসকে এম্বুলেন্সখন আহোঁতেও আমি হঠাতে আচৰিত হ'লো ক'ৰ পৰা এম্বুলেন্সখন কিয় আহিল দৌৰা দৌৰিকৈ আহিলোঁ আহোঁতে ল'ৰা এজন তাতে পৰি আছে গাড়ীৰ কাষত পৰি আছে তেওঁ উঠাই মেলি কেনে গাড়ীৰ ভিতৰত ভৰাই ল'লে পিছত খবৰ ল'লোঁ যে সেইজন ধোবাতাৰী গাঁৱৰ ল'ৰা হৰিপদ দাস ইমানখিনিয়ে জানিলোঁ তেওঁক তাতে আকৌ হস্পিটেলত লৈ গ'ল আমাৰ তুলাৰাম পাপনাত মানে আমি মানুহৰ গেডাৰিং দেখা পাই আগবাঢ়ি আহিলোঁ আহি দেখা পাওঁ যে গাড়ীখনৰ ভিতৰত ড্ৰাইভাৰজন আগৰ চিটটোত মানে ওলোটাভাৱে শুই পৰি আছে সন্দেহ কৰা হৈছে যে মৃত বুলি কিন্তু হস্পিটেললৈকে লৈ যোৱা হৈছে হস্পিটেলত ট্ৰিটমেণ্টৰ পিছতহে গম পোৱা যাব গাড়ী ড্ৰাইভাৰ জানিব পৰা মতে তেওঁ গাড়ীখনৰ চালক বুলি গম পাইছোঁ ব্যুৰ' ৰিপৰ্ট এনি ভাৰত 24